মই আজি সানডে যেহেতু লগৰ কেইজনৰ সৈতে পিকনিক খাব আহি গ'লো মিনি কাজিৰঙালৈ আৰু আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয় 15 কিলোমিটাৰছমান হ'ব মোষ্ট প্ৰবেবলি আৰু ইয়াতে আহিয়ে প্ৰথমে এটা অসমৰ গৌৰৱ এশিঙীয়া গড় মোৰ বেক সাইডে আছে আপোনালোকক বেক কেমেৰা দেখাই আছোঁ আৰু এইফালে মই আহিলোঁ আজিজ আছে মোৰ বন্ধু বিনোদ দা আছে আমি 7জন আহি গ'লোঁ যেহেতু আজি সানডে সকলোৱে ফ্ৰী আছে আহি গ'লোঁ আৰু এই জেগাটোত বহুত দিনৰ পৰা আহিম আমি ভাবি আছিলোঁ আমাৰ তাৰ পৰা বহুত ল'ৰা বহুত মানুহ আহি আছিলে এইফালে বিদ্যুৎ দা আছে আৰু বিদ্যুৎ আগত গৈ আছে আৰু এইটো চাইডে আমি পাৰ হৈ আহিলোঁ একদম এখন এটা বিলত বহুত মানে পৰিভ্ৰমী চৰাই তাতে চৰি আছে মই যদি সম্ভৱ হয় উভতি আহোঁতে দেখাম সেইফালে বহুতো চৰাই আছে আৰু ইয়াৰ পৰা যদি জুম কৰি দেখাব পাৰোঁ আপোনালোকক দেখাম এইফালে মোৰ সন্মুখতে এটা ৰাইন'চৰাছ আছে মই বেক কেমেৰাত আপোনালোকক দেখাই আছোঁ চাওক এইফালে এইটো দেখিছে একদম ওচৰৰ পৰা দেখা পাইছোঁ তো ভাবিলোঁ আপোনালোকক দেখাই দিওঁ এইফালে চাওক এইটো দেখিছে জেগাটো বৰ ধুনীয়া লাগিলে ভাবিলোঁ আপোনালোকক দেখাওঁ আৰু অলপ আগত গৈ আমি তাত পিকনিক খাম ইয়াতে এটা পাৰ্টিয়ে পিকনিক খাই আছে তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আজি এটা নৰ্মেল ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ বখলা ফাইনেলি মিনি কাজিৰঙাত আহি পাই গ'লোহি আৰু ইয়াতে আমি পিকনিক খাম এইটো জেগাতে ইয়াতে জেগাটো ভাল লাগিছে আৰু এইফালেও পিকনিক খাই আছে এইফালে আহিয়ে বিদ্যুতে মাছ ফ্ৰাই কৰা লাগি গ'ল আৰু আজি বেছি আইটেম নাই মাছ আছে আৰু লোকেল চিকেন আছে আৰু লোকেল চিকেনটো বিদ্যুতে বনাব কাৰণ সি বৰ ধুনীয়া ৰান্ধে বেছিভাগ তাকে দায়িত্ব দিয়া হয় এইটো বনোৱা মেলাত আৰু এইফালে আজিজ আছে এইফালে অমৃত আমি 7জনমান আহিছোঁ দেৱাশিষ বাবুল বিনোদ দা আছে এনেকৈ কৰি আমি 7জনমান আহিছোঁ আৰু মিনি কাজিৰঙাত মই এইবাৰ প্ৰথম আহিছোঁ ওচৰতে যদিও অহা হোৱা নাছিলে আজি ফাৰ্ষ্ট আহিছোঁ ইয়াৰ চৌপাশটো আপোনালোকক ধুনীয়াকৈ দেখাম আৰু এই ঠাইখিনিত বহুতো মানুহ আহিছে পিকনিক খাবলৈ আমাৰ ওচৰতে 2-3টা পিকনিক পাৰ্টি বহিছে অলপ আগতো আমি কেইটামান পিকনিক গ্ৰুপ পাই আহিছোঁ আপোনালোকেও যদি ভাবে মিনি কাজিৰঙাত পিকনিক খাওঁ বুলি তেনেহ'লে আহিব পাৰে ধুনীয়া জেগা ইয়াতে আপোনালোকে এটা কাজিৰঙাত থকাৰ নিচিনা ফিলটো পাব কাৰণ জীৱ জন্তু ওচৰৰ পৰাই দেখা পাব আপোনালোকে চ' আহিব পাৰে আপোনালোকে পিকনিক খাবৰ কাৰণে একদম ৰাস্তাও ধুনীয়া আছে আহি ভাল পাব আপোনালোকে কোৱা কেনেকুৱা অনুভৱ কেনেকুৱা আমিতো ঘাটত খাই থাকোঁ আজি এইটো মিনি কাজিৰঙাত আহিছোঁ কেনেকুৱা অনুভৱ কোৱা ভাল লাগিছে না আহি গড় দেখা পালোঁ বিভিন্ন চৰাই দেখা পালোঁ বঢ়িয়া আৰু এইফালে ইমান মনোমোহা দৃশ্য ৰ নেচাৰ আৰু এইটো বঢ়িয়া পিয়'ৰ নেচাৰ ন সকলোকে হেপী নিউ ইয়াৰ এইফালে কাজিৰঙা মিনি কাজিৰঙাৰ কাষতে এখন ৰেষ্টুৰেণ্ট আছে চাওক শিলডুবিৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট ইয়াতে বৰ ধুনীয়াকৈ খুলিছে কিন্তু ভিতৰুৱা জেগা তথাপি ইমান ধুনীয়াকৈ এখন ৰেষ্টুৰেণ্টৰ ইয়াত ছাৰ্ভিচ আছে আপোনালোকে ইয়াত আহি খাব পাৰিব ইয়াতে বিভিন্ন প্ৰজাতিৰ চৰাই কুঁৱলীৰ কাৰণে বৰ স্পষ্টকৈ দেখাব পৰা নাই তথাপিও যিমান পাৰিছোঁ ইয়াতে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইবোৰ আছে আমাৰ বনোৱা মেলা হৈ গ'ল সময় হৈছে প্ৰায় 4টামান বাজিলে আৰু এইফালে গৰম গৰম লোকেল মুৰ্গীৰ মাংস আছে আৰু মাছৰ জোল আছে বিদ্যুতে বনালে সি বৰ ধুনীয়া বনায় আৰু এই ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত বন্ধুৰ সৈতে হাঁহি ধেমালিৰ কটোৱা সময়খিনি সঁচাকেই সুকীয়া ইয়াৰ অনুভৱ হয়তো আপোনালোকক মই কথাৰে বৰ্ণনা কৰিব নোৱাৰিম যিহেতু নদীৰ কাষত এইফালে বেলি লহিওৱাৰ সময়ত চাওক বেলিৰ পোহৰটো নদীৰ ৰিফ্লেক্ট হৈ আছে সঁচাকৈ ইয়াৰ পৰা যাবই মন নাই যোৱা আচলতে ইয়াত নাইট কেম্প কৰি বেছি ভাল লাগিব নদীৰ পাৰত এটা ধুনীয়া মানে আপোনালোকে ভাইবছ পাব আৰু এই ঠাইখনৰ বিশেষত্ব হৈছে ইয়াতে মাজে সময়ে কিন্তু জীৱ জন্তু ওলায় মই মোৰ ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক দেখাইছে ৰাইন'চৰাছ ওচৰৰ পৰা একদম গড় দেখা পালোঁ আৰু বিভিন্ন পৰিভ্ৰমী চৰাইও ইয়াতে আছে আপোনালোকে যদি প্ৰকৃতি ভাল পায় বা প্ৰকৃতিৰ মাজত কিছু শান্ত সময় কটাব খোজে তেনেহ'লে ফেমিলি বা বন্ধু বান্ধৱীৰ সৈতে এই ঠাইখিনিলৈ আহিব পাৰিব সঁচা কৈছোঁ বহুত ভাল পাব আমাৰে যাব মন নাই যোৱা আৰু আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই পৰিৱেশটো ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই